উচ্ছেদ অভিযান চলাব প্ৰশাসনে মাইক যোগে ঘোষণা কৰিছে প্ৰশাসনে গোলাঘাটৰ পিছতে গোৱালপাৰাত পুনৰবাৰ চলিব প্ৰশাসনৰ বেদখলকাৰী উচ্ছেদ অভিযান সবিশেষ আগবঢ়াইছো সমূহ দৰ্শকলৈ গোৱালপাৰাৰ হাছিলা বিলৰ পিছতে এবাৰ কৃষ্ণাইত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান উচ্চ ন্যায়ালয়ে দিছে নিৰ্দেশ মাইক যোগে ঘোষণা কৰিলে প্ৰশাসনে উচ্ছেদৰ বাবে সাজু প্ৰশাসন 10 জুলাই শেষ সময়সীমা শ লোকে খালি কৰিব লাগিব গোৱালপাৰা অতি শীঘ্ৰে স্থান খালি কৰাৰ নিৰ্দেশ জাৰি কৰিছে বন বিভাগে সন্দেহজনক লোকৰ হাতত আছে মাত্ৰ 12টা দিন পাইকান সংৰক্ষিত বনাঞ্চল এলেকা পৰিদৰ্শন কৰে শীৰ্ষ আৰক্ষী বিষয়াৰ দল আৰু বন বিভাগৰ বিষয়াই গোৱালপাৰাত পুনৰ বেদখল কৰা ভূমি খালি কৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ বন বিভাগে পুনৰ উচ্ছেদৰ জাননী জাৰি কৰি দিলে শেষ হকিও কৃষ্ণাই পাইকান সংৰক্ষিত বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ 10 জুলাই শেষ সময়সীমা আজিৰে পৰা হাতত আছে মাত্ৰ 12টা দিন উচ্ছেদৰ পূৰ্বে উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী জনাইছে আমচু নেতাসকলে এই মুহূৰ্তত আগবঢ়াইছো খবৰ গোৱালপাৰাৰ হাছিলা বিলৰ পিছতে এবাৰ পুনৰ কৃষ্ণাইত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান উচ্চ ন্যায়ালয়ে দিছে নিৰ্দেশ মাইক যোগে ইতিমধ্যে প্ৰশাসনে ঘোষণা কৰিছে উচ্ছেদৰ বাবে প্ৰশাসন সাজু হৈছে শেষ সময়সীমা হৈছে 10 জুলাই শ লোকে খালি কৰিব লাগিব গোৱালপাৰা অতি শীঘ্ৰে স্থান খালি কৰাৰ নিৰ্দেশ জাৰি কৰিছে বন বিভাগে সন্দেহজনক লোকসকলৰ মাত্ৰ হাতত আছে 12টা দিন পাইকান সংৰক্ষিত বনাঞ্চল এলেকা পৰিদৰ্শন কৰে শীৰ্ষ আৰক্ষী বিষয়াৰ দল আৰু বন বিভাগৰ বিষয়াই গোৱালপাৰাত পুনৰ বেদখল কৰা ভূমি খালি কৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ 10 জুলাই শেষ সময়সীমা আজিৰে পৰা হাতত আছে মাত্ৰ 12টা দিন অসমৰ মাননীয় মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে গোৱালপাৰা জিলাত এটা বৃহৎ উচ্ছেদৰ ঘোষণা কৰিছে য'ত গোৱালপাৰা জিলাৰ হাছিলা বিল ইতিমধ্যে উচ্ছেদ হৈছে কুমৰি বিল উলপট বিল কাণকাটা আদি কৰি আমাৰ গোৱালপাৰা কৃষ্ণাইতৰ পাইকানৰ অঞ্চলতে কিছু উচ্ছেদৰ কাৰণে তেওঁলোকে ইতিমধ্যে চৰকাৰে যোজনা চলাইছে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে বাৰম্বাৰ প্ৰকাশ জনাই আহিছোঁ যে আমি উচ্ছেদৰ বিৰোধিতা নহয় আমি উচ্ছেদ বিৰোধী কেতিয়াও কৰা নাই কিন্তু উচ্ছেদ হোৱাৰ আগতে যিসকল লোকক উচ্ছেদ কৰা হয় তেওঁলোকক যি ধৰ্মৰে নহওক তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব কাৰণ সংস্থাপন নকৰাকৈ উচ্ছেদ কৰাৰ পিছত কি লটি ঘটি হয় এয়া নিশ্চয় আপোনালোকে পাইছে হাছিলা বিলত যিবিলাক উচ্ছেদ হ'ল এই মানুহখিনি এতিয়ালৈকে কিন্তু কোনো সংস্থাপন নোহোৱা তেওঁলোকে এতিয়া তিৰপাল টানি কোনো ৰকম থাকিবলগীয়া হৈছে য'ত তেওঁলোকে বৰষুণত তিতিবলগীয়া হৈছে ৰ'দত প্ৰচণ্ড ৰ'দত তেওঁলোকে থাকিব হৈছে এতিয়া শিশু ছাত্ৰ ছাত্ৰী মহিলা বৃদ্ধা আদি কৰি সকলোৱে কিন্তু বিপদৰ সন্মুখীন হৈছে গতিকে এনেধৰণৰ নকৰি যদি সংস্থাপন কৰা হ'লহেঁতেন আজি কিন্তু এই ধৰণৰ হাহাকাৰ সৃষ্টি নহয় গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপোনালোকে প্ৰথমতে সংস্থাপনৰ ব্যৱস্থা কৰক তাৰপৰা উচ্ছেদ কৰক কাৰণ যদি অত্যন্ত বৰষুণৰ বতৰ এতিয়া বৰষুণৰ সময় গৰমৰ সময় এইখিনি সময়ত উচ্ছেদ কৰা মানুহখিনি নিশ্চিতভাৱে বেমাৰত পৰি বা কিবা এটা প্ৰব্লেমত পৰি তেওঁলোকে মৃত্যুমুখত ঠেলি দিয়া হ'ব গতিকে আৰু এই উচ্ছেদ বাৰম্বাৰ চলাৰ ক্ষেত্ৰত কিন্তু চৰকাৰে যি ধৰণে সিদ্ধান্ত লৈছে এয়া সঁচাকৈ এক দুৰ্ভাগ্যজনক আমি ধিক্কাৰ জনাইছোঁ কাৰণ অসমত এতিয়া কোনো ধৰণৰ উন্নয়ন নাই চৰকাৰে কেৱল মাত্ৰ এই ধৰণৰ উচ্ছেদ কৰি সাম্প্ৰদায়িক এটা বিষয়বস্তু বিয়পাই তেওঁলোকে মাত্ৰ উচ্ছেদ কৰা দেখুৱাই মানুহক উন্নয়ন দেখুৱাব বিচাৰিছে কিন্তু এয়া উন্নয়নৰ কোনো ৰাজনীতি নহয় তেওঁলোকে এক সাম্প্ৰদায়িক ৰাজনীতি কৰিছে য'ত সংখ্যালঘুসকলক বাছি উচ্ছেদ কৰা হৈছে য'ত কিছুমান বহুতে হয়তো কিছুমানে বাহ দি আছে গতিকে এই ধৰণৰ খাদ্যক আমি ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰে কৃষ্ণাই পাইকান বনাঞ্চলত যি উচ্ছেদৰ কাৰণে জাননী ইতিমধ্যে দিছে আমি যোৱাকালি মাইকিং কৰিছে আজিও মাইকিং কৰিছে এই উচ্ছেদ অতি শীঘ্ৰে বন্ধ কৰিব লাগে কাৰণ তেওঁলোকক এতিয়ালৈকে সংস্থাপনৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি সংস্থাপনৰ কৰাৰ পিছত তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ গতিকে কিন্তু ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত লোৱা হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে গোৱালপাৰা জিলাত এটা বৃহৎ উচ্ছেদৰ ঘোষণা কৰিছে য'ত গোৱালপাৰা জিলাৰ হাছিলা বিল ইতিমধ্যে উচ্ছেদ হৈছে কুমৰি বিল উলপট বিল কাণকাটা আদি কৰি আমাৰ গোৱালপাৰা কৃষ্ণাইতৰ পাইকানৰ অঞ্চলতে কিছু উচ্ছেদৰ কাৰণে তেওঁলোকে ইতিমধ্যে চৰকাৰে যোজনা চলাইছে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে বাৰম্বাৰ প্ৰকাশ জনাই আহিছোঁ যে আমি উচ্ছেদৰ বিৰোধিতা নহয় আমি উচ্ছেদ বিৰোধী কেতিয়াও কৰা নাই কিন্তু উচ্ছেদ হোৱাৰ আগতে যিসকল লোকক উচ্ছেদ কৰা হয় তেওঁলোকক
যি ধৰ্মৰে নহওক তেওঁলোকক পুনৰ সংস্থাপন ব্যৱস্থা কৰিব লাগিব কাৰণ সংস্থাপন নকৰাকৈ উচ্ছেদ কৰাৰ পিছত কি লটি ঘটি হয় এয়া নিশ্চয় আপোনালোকে পাইছে হাছিলা বিলত যিবিলাক উচ্ছেদ হ'লে এই মানুহখিনি এতিয়ালৈকে কিন্তু কোনো সংস্থাপন নোহোৱা তেওঁলোকে এতিয়া তিৰপাল টানি কোনো ৰকম থাকিবলগীয়া হৈছে য'ত তেওঁলোকে বৰষুণত তিতিবলগীয়া হৈছে ৰ'দত প্ৰচণ্ড ৰ'দত তেওঁলোকে থাকিব হৈছে এতিয়া শিশু ছাত্ৰ ছাত্ৰী মহিলা বৃদ্ধা আদি কৰি সকলোৱে কিন্তু বিপদৰ সন্মুখীন হৈছে গতিকে এনেধৰণৰ নকৰি যদি সংস্থাপন কৰা হ'লহেঁতেন আজি কিন্তু এই ধৰণৰ হাহাকাৰ সৃষ্টি নহয় গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপোনালোকে প্ৰথমতে সংস্থাপন ব্যৱস্থা কৰক তাৰ